মই তেখেতক লৈ ভিডিঅ' বনোৱাৰ তেনেকুৱা কোনো ইচ্ছা নাছিলে হলেও মনটো এবাৰ মাঘৰ বিহুৰ উৰুকাৰ দিনাখনৰ পৰাই মোৰ বুলিয়ে নহয় সকলো অসমবাসীৰ মনত এটা চিৰদিনৰ বাবে দুখ ৰৈ গ'ল ৰাজীৱ শদিয়া ককাইদেউ তেখেতে বহুখিনি দি গ'ল ইতিমধ্যে আমি তেখেতৰ মৃত্যুৰ পাছত বা অনাগত দিনবোৰত হৈ যোৱা ৰাইজৰ মৰম বা ৰাইজৰ যি হেঁপাহ আছিলে তেখেতৰ কৰ্মৰাজিৰ প্ৰতি ইতিমধ্যেই প্ৰকাশ পাইছে সঁচাকৈ তেখেতে আমাক বহুখিনি দি থৈ গৈছে সেইখিনি কথা মই এতিয়ানো কি ক'ম আৰু মই এইখিনিতে ভিডিঅ' বনোৱাৰ যি ইচ্ছা প্ৰকাশ কৰিলোঁ আচলতে মই তেখেতৰ লগত সামাজিকভাৱে মই জড়িত আছিলোঁ বুলি মই নকওঁ যদিও তেখেতৰ কৰ্মৰাজিৰ প্ৰতি এটা মোৰ সহানুভূতি আগৰ পৰাই আছিলে মই আচলতে ফেচবুকটো খুচৰি আছিলোঁ ফেচবুকটো খুচৰি থাকোঁতে মই তেখেতৰ এটা মেছেঞ্জাৰত তেখেতৰ লগত বাৰ্তালাপ হোৱা এটা মেছেঞ্জাৰত মই মেছেজ পালোঁ সঁচাকৈ সেই মেছেজটো পাই আৱেগিক হ'লোঁ লগালগ আৰু লগে লগে মই স্ক্ৰীনশ্বট দিছোঁ শ্বেয়াৰ কৰিছোঁ যে মই তেখেতৰ এজন অনুৰাগী বিশেষকৈ মই ফেচবুকটো খুচৰি থাকোঁতে মই তেখেতলৈ দিয়া 2020 চনৰ 16 জুনতেই তেখেতলৈ ৰাজীৱ শদিয়া নিউ নতুন পেজটোলৈ যি মেছেঞ্জাৰত মই তেখেতলৈ দিয়া এটা কবিতা পাই মই সঁচাকৈ আৱেগিক হ'লোঁ আৰু তেখেত আচলতে এই যিটো সময় আছিলে 16 জুন 2020 চন আচলতে সেই 20 চনৰ যিটো সময় আছিলে সেইটো সঁচাকৈ সকলোৱে জানে যে মহামাৰীৰ কবলত পৰি আমাৰ গোটেই দেশ বা তথা বিশ্বই এক প্ৰলয়ংকাৰী মহামাৰীৰ ওপৰত মানে যুঁজিবলগীয়া হৈছিলে আৰু সেইটো সময়ত আমি সকলোৱে মানে বিপদ আশংকা কৰিছিলোঁ আৰু অসমৰ বাহিৰলৈ যি ডেকাসকল গৈছিলে যে কোম্পানী চাকৰি হওক বা বিভিন্ন কামত ওলাই গৈছিলে সেইটো সময়ত সেই মহামাৰীৰ সময়ত ডেকাসকলৰ যি আৰ্তনাদ হৈছিলে সেই মহামাৰীৰ কবলত পৰি বা আমাৰ ডেকাসকলে তাতে কেনেকুৱা ধৰণে যুঁজিবলগীয়া হৈছিলে কিমানবোৰ বিপদ পৰিবলগীয়া হৈছিলে বহুতে খোজকাঢ়ি ঘৰলৈ আহিছিলে বা বহুতে মানে ট্ৰেইনত বা বিভিন্ন প্ৰকাৰে খোজকাঢ়ি বা বিভিন্ন কষ্টৰে ঘৰ নাখাই নবৈ ঘৰলৈ উভতি আহিবলগীয়া হৈছিলে আৰু সেইটো সময়ত ৰাজীৱদালৈ মোৰ কবিতাটো মই মেছেঞ্জাৰৰ যোগেদি পঠিয়াইছিলোঁ আৰু এইখিনিতে কিবা ভুল ভালদি হ'লে আপোনালোকে ক্ষমা কৰিব আচলতে মই অকণমান পাঠ কৰি দিবহে ওলাইছোঁ তেখেতৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা জনাই তেখেতক সুঁৱৰি আজি মই ফেচবুকটো খুচৰি থাকোঁতে এই কবিতাটো পালোঁ এই মেছেজটো পালোঁ মানে লগে লগে মই ভিডিঅ'টো বনাইছোঁ যে সঁচাকৈ তেখেতৰ প্ৰতি মোৰ এটা মই ইয়াতে লিখিছোঁ যে দাদা আপোনাৰ কণ্ঠ আৰু আপোনাৰ মই এজন অনুৰাগী মোৰ ঘৰ বোকাখাটত মই এনেকৈ লিখিছোঁ আৰু লিখি মই তেখেতলৈ পঠিয়াইছোঁ আৰু তেখেতলৈ পঠিওৱা মোৰ মানে কবিতাটো অকণমান মই পাঠ কৰি দিব ওলাইছোঁ হেৰৌ ডেকাহঁত শুনিছনে নাই গাঁৱৰ মাটিডৰা একো হোৱা নাই কৰিব লাগিব পণ আই বোপায়ে বুকুখন কন্দুৱাই বন্ধক দি তোলৈ পঠিয়ালে ধন তয়ো ওলাই গলি কামেই কৰোঁ বুলি অসমীক এৰি থৈ আজি আহ বোপাই তই ঘৰলৈ আহ গাঁৱৰ মাটিডৰা নিজৰ কৰোৱা সোণৰে অসমী ৰাখোঁ আমি ধৰণীত সেউজীয়া কৰি হেৰৌ ডেকাহঁত শুনিছনে নাই আই পিতায়ে কান্দিছে লুকুৱাই অসমীৰ দুৰ্দশা দেখি ওচৰ চুবুৰীয়াই সুধিছে তপৰাই বোপাই কলৈ গ'ল বুলি বাতৰিত শুনিছোঁ ধৰিত্ৰীৰ বিননি কান্দোনৰ কেৰিলি মহামাৰীৰ ব্যাধিত পৰি ডেকাহঁতৰ আৰ্তনাদ হেৰৌ ডেকাহঁত শুনিছনে নাই গাঁৱৰ মাটিডৰা একো হোৱা নাই ঘৰলৈ আহগৈ ধৰণী ধৰাকৈ তেহে অসমীৰ ৰবগৈ মান ধন্যবাদ মই এনেকৈ লিখিছিলোঁ আৰু ইয়াতে যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব আচলতে মই ইমান শব্দ গাঁথনি লগাই লিখিব নোৱাৰোঁ যদিও সেইটো সময়ত আচলতে মহামাৰীৰ সময়ত আমাৰ ডেকাহঁতে কেনেকৈ বাহিৰলৈ গৈ বিপদত পৰিবলগীয়া হৈছিলে আৰু তেনেস্থলত আমি বাতৰিতে হওক বা সামাজিক মাধ্যমত দেখি আহিছিলোঁ কেনেকুৱা লাগিছিলে সেইটোকে লৈ পেলাই মই অকণমান ৰাজীৱ দাৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু এইখিনিতে মই তেখেতলৈ চিৰ আত্মা
শান্তি কামনা কৰিছোঁ আৰু তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব তেখেত যেনেকৈ তেখেতে গাইছিলে বন্ধু পাহৰি নাযাবা দেই সঁচাকৈ বন্ধু আপোনাক কেতিয়াও পাহৰি নাযাওঁ ধন্যবাদ ৰাজীৱ দা আৰু ৰাজীৱ দাৰ কৰ্মৰাজি চিৰযুগমীয়া হৈ থাকক ধন্যবাদ